দেশৰ কোটি কোটি কৃষকৰ মুখত বিৰিঙিল হাঁহি। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 20 সংখ্যক কিস্তি মুকলি প্ৰধানমন্ত্ৰীৰ। 9,70,00,000 কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হল ধন। শনিবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তিৰ ধন মুকলি কৰে। সমগ্ৰ দেশৰ 9,70,00,000 কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 20,500 কোটি টকা হস্তান্তৰ কৰা হয়। সমগ্ৰ দেশৰ লগতে কৃষি প্ৰধান অসমৰো কেইবা লক্ষাধিক কৃষকে লাভ কৰিলে কৃষক সন্মান নিধিৰ 20 সংখ্যক কিস্তিৰ ধন। ৰাজ্যত শালি খেতিৰ ভৰপক সময়তে লাভ কৰা এই ধনৰাশিয়ে হাঁহি বিৰিঙাইছে কৃষকসকলৰ মুখত। ক্ষিপ্ৰতাৰে কৃষকে লাভ কৰিছে PM কিষাণৰ ধন। নিৰ্দিষ্ট সময়ত আঁচনিৰ ধনৰাশি লাভ কৰি আনন্দিত কৃষকসকল। আজি টকাটো মই পালে মানে মনটা মোৰ অলপ ভালে লাগিল, খুশি মোৰ মেছেজ আহিছে। কোনো মধ্যভোগী অবিহনে কৃষক হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হল আঁচনিৰ ধন। চৰকাৰে প্ৰদান কৰা আঁচনিৰ কিস্তি সম্পূৰ্ণৰূপে লাভ কৰিছে কৃষক হিতাধিকাৰীসকলে। আৰু আমাৰ এই যিটো পইচাটো সম্পূৰ্ণভাৱে চৰকাৰে প্ৰদান কৰে তাৰ ক্ষেত্ৰত আমাৰ মধ্যভোগী কোনো স্থান নাই আৰু মধ্যভোগী নোহোৱাকৈ আমি পইচাটো পাই আছো। PM কিষাণ আঁচনিৰ জৰিয়তে লাভান্বিত কৃষক ৰাইজ। সহজ হৈ উঠিছে খেতিৰ বাবে লাগতিয়াল খৰচ বহন কৰাটো। বিশেষকৈ বীজ, সাৰ আৰু খেতিৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি আদি ক্ৰয় কৰাত কৃষকসকলক বিশেষভাৱে সহায় কৰিছে আঁচনিখনে। মই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 1 নম্বৰ কিস্তিৰ পৰা আজি 20 নম্বৰ কিস্তিলৈকে নিয়মিতভাৱে পইচাটো পাই আছো। এই টকাৰে মই কৃষি সা সামগ্ৰী বা সাৰ আদি কিনি খেতিত ব্যৱহাৰ কৰি আহিছো। মই ভাৰতীয় প্ৰধানমন্ত্ৰীক ধন্যবাদ এইকাৰণে জনাব বিচাৰিছোঁ, খেতিয়ক কৃষকৰ হৈ পেলাই যে 2000 টকা দি আছে, সেই 2000 টকাটো মই প্ৰতি পাই আছোঁ। সেই 2000 টকাৰে মই কৃষি সঁজুলি কিনিছোঁ, যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী। আৰু দেশৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষি আৰু কৃষকৰ বিকাশৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল PM কিষাণ আঁচনি। বৰ্তমান সময়ত এই আঁচনি এক সফল কল্যাণকামী আঁচনি হিচাপে পৰিগণিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, DD নিউজ অসম।